নমস্কাৰ ষ্টাডি আসামলৈ আপোনালোক সকলোকে স্বাগতম আহকচোন আজি আমি বিএড পৰীক্ষাত আহিবলগীয়া কিছুমান মেথছৰ কুৱেশ্যন সলভ কৰোঁ যিখিনি নেকি চেপ্টাৰ ওয়াইজত প্ৰতিটো পৰীক্ষাতে অহা দেখা পোৱা যায় আহকচোন আমি আৰম্ভ কৰোঁ তাৰ প্ৰথম প্ৰশ্নটো হৈছে LCM and HCF of two numbers are 153 and 17 respectively. If one of the number is 17, find the other number. ইয়াত আমাক দিয়া আছে LCM and HCF কৈছে আমি ইয়াত লিখিব লাগিব LCM 153 আৰু আমাৰ HCF 17 আৰু আমাৰ A equal to 17 আৰু B আমাক নাই দিয়া অৰ্থাৎ আমি B টো আমি উলিয়াব লাগে আমাৰ এটা ফৰ্মুলা আছিল LCM into HCF equal to A into B ইয়াত A হৈছে মানে আপোনাৰ কি find the number আমাৰ LCM আৰু HCF উলিয়াবলে আমাক যিকোনো দুটা সংখ্যা লাগিব সেই দুটা সংখ্যাৰ হলে আমি LCM বা HCF উলিয়াব পাৰিম তাৰ এটা সংখ্যা A বুলি ধৰিছো হেজু A টো আমাক দিয়া আছে 17 আৰু ইটো হৈছে B যেটো নেকি আমাক দিয়া নাই আৰু আমি হেতু উলিয়াব লাগে এতিয়া LCM আমাক দিয়া আছে সেই কাৰণে আমি LCM ৰ জায়গাত ডাইৰেক্ট পাতি দিব পাৰিম 153 আৰু আমাক HCF দিয়া আছে তাৰ জায়গাত পাতি আমি 17 ইকুৱেল টু আমাক A মানো দিয়া আছে 17 ইনটু B এতিয়া আমি এটো সলভ কৰিলে হ'ব B যাব ইপিনে হ'ব 153 ইনটু 17 divided by 17 17 কাটি যাব তেনেহলে B ইকুৱেল টু থাকিলাগে আমাৰ 153 আহক এবাৰ সেকেন্ড কোৱেশ্চনটোলৈ যাওঁ ইয়াত কৈছে ফাইন্ড দা গ্ৰেটেষ্ট কমন ফেক্টৰ অফ 45 and 17 আপোনাৰ কৈছে কি গ্ৰেটেষ্ট কমন ফেক্টৰ আপোনাৰ গ্ৰেটেষ্ট কমন ফেক্টৰ মানে কি মানে আপোনাৰ গ্ৰেটেষ্ট মানে কি আপোনাৰ HCF হেতু জানো গ্ৰেটেষ্ট ফেক্টৰ নহয় HCF মানে হৈছে আপোনাৰ হাইয়েষ্ট আৰু গ্ৰেটেষ্ট মানে হৈছে হাইয়েষ্ট গ্ৰেটেষ্ট একেই মানে গ্ৰেটেষ্ট কমন ফেক্টৰ উলিয়াব কৈছে মানে আমাৰ কি উলিয়াব কৈছে HCF উলিয়াব কৈছে আমি 45 ক আমি কেনেকৈ লিখিব পাৰিম 9 5 গুণ 45 এখানে 3 into 3 into 5 তাৰ পিছত আহিলে 78 আমাৰ 6 13 যা 2 into 3 into 13 তাৰ পৰা আহিলে কি 117 ইয়াক আমি লিখিব পাৰিম 3 into 13 ইয়াতো 3 আছে ইয়াতো 3 আছে বা ইয়াতো 3 আছে আমি কেটা 3 পালো 3 তিনটা পালো ইয়াত 3 আছে ইয়াত আৰু 3 আছে নাই ইয়াত 13 আছে খালি ওপৰত আছে আনো নাই এখানে আমাৰ গ্ৰেটেষ্ট কমন ফেক্টৰ ইয়াত কি হ'ব 3 মানে কি HCF এটো হল ইয়াৰ আনসাৰ আহক এবাৰ 3 নম্বৰ কোৱেশ্চনলৈ আগবঢ়ো ইয়াত কৈছে এটো হৈছে আপোনাৰ সিম্পলিফিকেশনৰ কোৱেশ্চন আপোনাৰ বিএড পৰীক্ষা সিম্পলিফিকেশনৰ কোৱেশ্চন প্ৰায় অহা দেখা যায় 4টা 2টা 3টা হেনেকে এটো হৈছে আপোনাক সলভ কৰিব লাগিব 11 + 11 এনেকৈ আছে সব 11 এ আছে ইয়াত আমি প্ৰথমতে লগাব লাগিব বদমাছ ৰুল আপোনালোকে বদমাছ ৰুলটো নিশ্চয় জানে BODMAS বদমাছ B মানে কি ব্ৰেকেট O মানে হৈছে আপোনাৰ অফ এটো ব্ৰেকেট বা ইটো ব্ৰেকেটো আহিব পাৰে আপোনাৰ এটো ব্ৰেকেটো আহিব তাৰ পিছত আহিব ডাঙৰ ব্ৰেকেট তাৰপা D মানে আপোনাৰ ডিভিজন মানে হৰণ তাৰপা M মানে মাল্টিপ্লিকেশন A মানে এডিশন মানে যোগ আৰু S মানে সাবট্ৰেকশন বিয়োগ এতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিব লাগিব ইয়াত আপোনাৰ ইয়াত দেখিব ডিভাইড আছে মাল্টিপ্লিকেশন আছে সেইকাৰণে আমি কেনেকৈ কৰিম 11 প্লাস এটো প্ৰথমতে কৰিব লাগিব ডিভিজন থকাৰ কাৰণে বদমাছ ৰুলৰ মতে এপিনৰ পৰা যাব 11 কিমান যা 1 যা তাৰ পৰা আপোনাৰ প্লাস আহিব ইয়াৰ আছে মাল্টিপ্লিকেশন মানে কি 11 যা 121 120 তাৰ পৰা থাকিলে -11 এতিয়া আপোনাৰ গোটেইটা প্লাস মাইনাসে হৈ গল এটো প্লাস আছে মাইনাস আছে কেনসেল যাবগে থাকিলে কি 121 + 1 দুইটা লগ লগাই হ'ব 122 এইটো হৈছে আমাৰ আনসাৰ আহক এতিয়া আমি নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো ইয়াত কৈছে ইয়াত আপোনাৰ লিখিছে নহয় গোটেইটা মাইনাসে আছে ইয়াত খালি আমাৰ কি ব্ৰেকেট চাব লাগিব কাৰণ গোটেইটা সব ইয়াত দিয়া আছে এইটো ব্ৰেকেট যিকোনো সবতকৈ সৰু ব্ৰেকেট বুলি কয় এটো মাজু ব্ৰেকেট আৰু সবতকৈ ডাঙৰ ব্ৰেকেট আমি প্ৰথমতে কোনটো সলভ কৰিব লাগিব এইটো ব্ৰেকেট সলভ কৰিব লাগিব তাৰ পৰা কৰিব লাগিব এইটো তাৰ পৰা হৈছে এইটো আমি প্ৰথমতে ভিতৰৰ প্ৰশ্ন এটা পাতি লম সেইকাৰণে বাহিৰৰ গিটা একে থম 27 -
এইটো থাকিব 38 মাইনাছ এইটো এনেকৈ থাকিব 46 মাইনাছ ইয়াত আহিব 15 মাইনাছ 13 মাইনাছ আমি 15ৰ পৰা 13 মাইনাছ কৰিলে আমাৰ থাকিব কিমান 2 2ৰ পৰা মাইনাছ 2 গ'লেগৈ ভিতৰত কিমান থাকিব 0য়ে থাকিব এইটো সেইকাৰণে আমাৰ কৰা কোনো দৰকাৰেই নাই তাৰ পৰা আহিলে 27 মাইনাছ ইয়াত থাকিলে 38 এতিয়া ব্ৰেকেটটোতো উঠি যাবগৈ কাৰণ এইটো ব্ৰেকেট 0 হৈ গ'ল 46ৰ পৰা মাইনাছ 0 কৰিলে 46এ থাকিব আৰু এইটো অকল তেনেহ'লে কি থাকিলে 46 তাৰপিছত আহিলে 27 মাইনাছ কি হ'ব এইটো 38ৰ পৰা 46 মাইনাছ কৰিলে -8 তাৰ পৰা এতিয়া হৈ যাব মাইনাছে মাইনাছে হৈ যাব কি প্লাছ 27 প্লাছ 8 ইকুৱেল টু হ'ব আমাৰ কিমান 35 এইটোৱে এইকেইটা খুব টান অংক নহয় উজু অংক এইকেইটাত পুৰা মাৰ্কছ পাবলৈও ভাল এইবাৰ আহিছোঁ চিম্পলিফিকেশ্যনৰ আন এটা অংকলৈ ইয়াত আপোনালোকে দেখিছে ইয়াত আছে √625 হৰণ মানে ডিভাইড √25 আমি 625ক আমি কি লিখিব পাৰোঁ √625ক আমি কি লিখিব পাৰোঁ 25 ইনটু 25 মানে কি 625 ডিভাইডেড আমি 25ক কি লিখিব পাৰোঁ 5 ইনটু 5 আমাৰ আছে দুটাৰ ভিতৰত দুটা থাকিলে একে থাকিলে এটা বাহিৰলৈ ওলাই যাব আৰু ইয়াতে আছে 5 5 দুটা তেনেহ'লে এটা আহিব বাহিৰলৈ ওলাই 5 5ক ডিভাইড কৰিলে কিমান হ'ব 5 আনসাৰ দেখিছে ইমান সহজ এইবাৰ আগবাঢ়িছোঁ পাৰ্চেণ্টেজৰ এটা প্ৰশ্নলৈ হোৱাট পাৰ্চেণ্ট অফ এ ডে ইজ 3 আৱাৰ্ছ আমাক কৈছে কিমান পাৰ্চেণ্ট হ'ব 3 ঘণ্টা এদিনৰ কিমান পাৰ্চেণ্ট হ'ব মানে আমি জানোৱেই যদি আমাক এনেকৈ পাৰ্চেণ্ট উলিয়াব লাগে আমাৰ তলত কি আহিব টোটেল আহিব আৰু আমাৰ ওপৰত কোনটো সংখ্যা দিয়া আছে বা যিটো দিয়া আছে সেইটো হ'ব ওপৰত আমাৰ ওৱান ডে আমি জানো কি 24 আৱাৰ্ছ থাকে সেইকাৰণে প্ৰশ্নত আমাৰ কি হ'ব 3/24 তলত আহিলে টোটেল ওপৰত আহিলে আমাক 3 ঘণ্টা উলিয়াব কৈছে কিমান পাৰ্চেণ্ট হ'ব কাৰ এদিনৰ মানে কি 24 আৱাৰ্ছ ইয়াত আহিব কি পাৰ্চেণ্ট নিব হ'লে সদায় আহি ইনটু কৰিব লাগিব 100 এতিয়া 24 আমি 3 যাবগৈ ইয়াক কিমান যা 3 8 যা ওপৰত যাব 25 4 যা ইয়াত 2 4 যা আমাৰ 25/2% এইটোৱে হ'ব আনসাৰ আপোনালোকে অপশ্যন চাই ল'ব যিটো শুদ্ধ দিয়া থাকে আহক এইবাৰ আগবাঢ়ো আমি এটা ৰেচিঅ' প্ৰব্লেমত ইয়াত দিয়া আছে x/y = 3/4 মানে কি x/y আমি লিখিব পাৰোঁ 3/4 মানে x = 3 y = 4 আমাক এতিয়া ভেলু উলিয়াব লাগে কাৰ 7x - 4y divided by 3x + 2y এতিয়া আমি ইয়াত ভেলুকেইটা পাতি দিলেই হ'ল আমাৰ x মানে 3 y মানে 4 7 × 3 - 4 × 4 divided by 3 × 3 plus 2 × 4 7 3 is 21 minus 4 4 is 16 3 3 is 9 plus 4 2 is 8 ইয়াতে 17 তাৰ পৰা 21 পৰা 16 বিয়োগ কৰিলে থাকিব 5/17 আমাক যদি অপশ্যনত দিয়ে ৰেচিঅ' তেনেহ'লে দিয়া থাকিব এনেকৈ 5:17 এইটোৱে হ'ব আনসাৰ এইবাৰ আহোঁ নেক্সট কুৱেশ্যনলৈ আমাক ইয়াত দিয়া আছে ইফ ab = 10 আৰু n আৰু a² + b² মানে কি 29 দেন ফাইন কৰিব কৈছে a - b হোল² আমি a - b হোল² ফৰ্মুলা এটা পাই আহিছিলোঁ a মাইনাছ থাকিলে আমাৰ কি আহে a² - 2ab + b² আমি ইয়াক এনেকৈও লিখিব পাৰিম a² + b² - 2ab এইটো আমি ক্লাছ 8 9তে পঢ়ি অহা ফৰ্মুলা আমাৰ a² মানে b² আমাক দিয়া আছে দুইটা মানে কিমান হ'ব 29 মাইনাছ হ'ব 2 × ab মানে আমাক দিয়া আছে 2 ভেলু 2টো আমাৰ ইয়াতো আছে কাৰণে আমাৰ 2টো আহি গ'ল ইয়ালৈ a × b মানে কি আছে 10 দিয়া আছে 29 মাইনাছ 2 × 10 20 আনসাৰ হ'ব 9 এইটোৱে হৈছে ইয়াৰ আনসাৰ এইবাৰ আহিছোঁ কুৱেশ্যন নম্বৰ 9লৈ ইয়াত দিয়া আছে ইফ l + m + n = 9nl² + m² + n² = 31 then the value of lm + mn + nl will be আমাৰ এটা ফৰ্মুলা আছিলে l + m + n হোল² আমি a + b² যেনেকৈ পাইছিলোঁ ইয়াত আহিলে 3টা স্কোৱাৰ l + m + n² ইয়াৰ ফৰ্মুলাটো হ'ব কি
L square plus M square plus N square plus 2 into LM plus MN plus NL আমাৰ এইটোৱে ফাইন কৰিব কৈছিলে আমাৰ সেইটোৱে হৈ গ'ল কি এইটো আমাৰ ইয়াৰ মানো দিয়া আছে লগতে ইয়াৰ মানো দিয়া আছে L plus M plus N মানে কি 9 square ইয়াৰ পৰা আহিলে 31 equal to নহয় প্লাছ হ'ব 2 into LM plus MN plus NL এইটো এইপিনে 9 9 যা 81 এইপিনে প্লাছ হৈ আহিছে এইপিনে আহিলে -31 এইপিনে পৰা আহিব ডিভাইডেড আছে ইনটু হ'লে এইপিনে আহিব হ'লে হ'ব ডিভাইডেড ইকুৱেল টু LM plus MN plus NL এইটো হ'ব 81 0 50 divided by 2 আনসাৰ হ'ব আমাৰ কি 25 এইটোৱে হৈছে ইয়াৰ আনসাৰ ধন্যবাদ গাইজ আজিলৈ ইমানেই আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে মই নেক্সট আকৌ বিএডত আহিবলগীয়া কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিম আজিলৈ ইমানেই থেংক ইউ